এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল। কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30%, 25% ইণ্টাৰেষ্ট দিব পাৰে। এপৰ জৰিয়তেও হৈ আছে, মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো, জমা টকা এনেকে কোনোবাই লৈ যাব এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে ডুবাইত যোৱা, কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে। এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে? এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব। গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত। পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব। লটাৰীৰ ক্ষেত্ৰত লটাৰীটো ইলিগেল অসমত। লটাৰী, তীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা ল'ব লাগে। কিন্তু এটাই পুলিচ